ব্যক্তিগতভাৱে আমাৰ তেখেত প্ৰাক্তন ছাত্ৰও হয়, একেলগে অভিনয়ো কৰিছিলোঁ বহুত দিন আমাৰ ঢলপুৰীয়া ৰংগমঞ্চত। তেনে এজন ব্যক্তিৰ নামত আজি এনেকুৱা এটা অনুষ্ঠান তেওঁৰ নামত আগবঢ়াই দিবলৈ পাই আমি বহুত সুখী আৰু আনন্দিত হৈছোঁ। আৰু বিশেষকৈ আমি তেখেতৰ কাৰণে এয়া প্ৰেৰণা বুলি ভাবোঁ যে তেখেতক আমি প্ৰেৰণা যোগাইছোঁ আৰু যাতে আমাৰ সমাজৰ দহৰ দেশৰ মংগলৰ কাৰণে অগ্ৰগতি লাভ কৰিব পাৰে, সেইখিনি আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিম আৰু লগতে তেওঁৰ সুস্বাস্থ্য পৰিয়ালবৰ্গৰ। আমাৰ গাঁৱৰ ৰাইজে মোক আজি যিটো বিৰল সন্মান আগবঢ়ালে, ইয়াৰ বাবে আচলতে মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰিম মোৰ অনুভূতিৰ কথা। আৰু এই গৌৰৱটো আচলতে এই গাঁৱৰে গৌৰৱ, গাঁওবাসীয়ে গৌৰৱ, মোৰ ব্যক্তিগত ইয়াত একো নাই। আৰু মই খুব আনন্দ পাইছোঁ যে তেখেতসকলৰ ইমান বিশাল চিন্তাধাৰা এটাই ইমান এটা ডাঙৰ সিদ্ধান্ত লৈছে। এইটো মই চিৰস্মৰণীয় হৈ থাকিব। মই সদায় এইটো মোৰ কাৰণে চিৰকৃতজ্ঞ থাকিম মই গাঁওবাসীৰ ওচৰত।